नमस्कार प्रासंगिक प्रश्नले आपनालोকক आदरणी जनाइछु आलोचनापन्थी आलफार लगत सरकाৰৰ चुक्ति एक करुण परिसमाप्ति आलोचनापन्थी आलफार लगत सरकारे चुक्ति कराটো এটা হাঁহি উঠা কথা आलोचनापन्थी आलफार नेतृत्वই এনে কথা শুনিলে মনত বেজাৰ পাব ইমান কষ্ট আৰু ত্যাগৰ বিনিময়ত মানুহৰ পুতুৰ পত্ৰ হলে কোনে ভাল পাব কিন্তু নিৰ্মম হলেও বাস্তৱক আমি মানি লবই লাগিব আলফা পৰিঘটনাটোৰ মূলতঃ চাৰিটা পৰ্যায় এক আৰম্ভণিৰ আলফা দুই আত্মসমৰ্পণকাৰী আলফা মানে সালফা তিনি আলোচনাপন্থী আলফা আৰু চাৰি এতিয়াও আলফা যেটো পৰেশ বৰুৱাৰ পন্থী আলফাৰ শক্তি যেতিয়া শীৰ্ষত আছিল তেতিয়াও আলফাৰ পথটো ভুল বুলি কৈছিলো আমি মানে অসম গণতান্ত্ৰিক নাগৰিক অভিৱৰ্তন প্ৰস্তুতি সমিতিয়ে এই উদ্যোগটোৰ মূল মানুহ আছিল ডক্টৰ হিৰেন গোহাই আৰু মই আমাৰ লগত সেই সময়ত অসমৰ সাহিত্য সংস্কৃতি শিক্ষা আৰু বৌদ্ধিক জগতৰ বিশেষকৈ গুৱাহাটীত থকা প্ৰায় আটাইখিনি মানুহ আৰু বহু যুৱক যুৱতী জড়িত হৈ আছিল আজিৰ পৰা ৩৬ বছৰ আগতে আমিও সফল দেখাই আছিলো সেই খংকিত সময়ত মানুহে কিন্তু আলফা শব্দটো উচ্চাৰণ কৰিবলৈ ভয় খাইছিল সকলোৱে আলফাক সংগঠন বুলিহে কৈছিল আজি যেনেকৈ চাৰিওফালে বিজেপিৰ জয়ধ্বনি তেতিয়া তেনেকৈ আকাশে বতাহে আলফাৰ জয়ধ্বনি কেৱল অঘোষিত অনানুষ্ঠানিক অঘোষিত আৰু অনানুষ্ঠানিক কাৰণে হি বেছি প্ৰভাৱশালীহে আছিল সেই সময়ত অৰ্থাৎ 1990 চনৰ অক্টোবৰ মাহত অসমৰ ৰাজনৈতিক পৰিৱেশ সম্পৰ্কে আমি কি কৈছিলো সমগ্ৰ অসম আজি এক সৰ্বগ্ৰাসী সংকটত নিমজ্জিত ভাৰতৰ ক্ষুদ্ৰ সংস্কৰণ বুলি খ্যাত অসমৰ বাৰে বৰণীয়া সমাজখন সম্প্ৰতি প্ৰায় থানবান হোৱাৰ উপক্ৰম গোষ্ঠী সংঘৰ্ষ সাম্প্ৰদায়িক অশান্তি আৰু ভাষিক আৰু ধৰ্মীয় বিদ্বেষত অসমৰ সামাজিক জীৱন সম্পূৰ্ণ বিপৰ্যস্ত এই অস্থিৰতা আৰু উত্তেজনাৰ পৰা নিশ্চিত হৈছে উগ্ৰপন্থী আৰু সন্ত্ৰাসবাদী প্ৰৱণতাসমূহ মৃত্যু আৰু হত্যা হৈ পৰিছে প্ৰত্যহিক ঘটনা কেউদিশে হিংসা আৰু দেশৰ এক জয়াল পৰিৱেশ কেতিয়া ক'ত বোমা ফুটে কাৰ দ্বাৰা কোন অপহৰিত হয় গুলিবিদ্ধ হয় তাৰ একো ঠিকনা নাই বৰ অস্বস্তিকৰ আৰু সাখৰোদ্ধকাৰী এই পৰিৱেশ কিন্তু তেতিয়া আমি আলফা সম্পৰ্কে কি কৈছিলো আমি আলফাক ফু মাৰি উৰাই দিয়া নাছিলো আমি কৈছিলো এটা কথা ঠিক যে এনে অস্থিৰ এক অৱস্থা অসমত হঠাৎ ভূমিষ্ঠ হোৱা নাই ইয়াৰ কিছুমান গুৰুতৰ আৰ্থ-সামাজিক আদি কাৰণ আছে বিক্ষোভ বিস্ফোৰণৰ বৰ্ষামুখ যিফালেই নিৰ্ধাৰিত নহওক লাগে ইয়াৰ বস্তুগত ভিত্তিক কেতিয়াও অস্বীকাৰ কৰিব নোৱাৰি আৰু ই এটা কথা প্ৰমাণ কৰিছে যে স্বাধীনতাৰ প্ৰায় ৪০ বছৰৰ পিছতো নিৰ্বাচিত চৰকাৰসমূহে এই অঞ্চলৰ জনসাধাৰণৰ মৌলিক সমস্যাসমূহ সমাধান কৰিব পৰা নাই উন্নয়নমূলক কাম-কাজ অঞ্চলটোত যথেষ্ট পৰিমাণে হোৱা নাই আৰু ই জনসাধাৰণক স্পৰ্শ কৰা নাই এইখিনিতে বৰ্তমানৰ অস্থিৰতা আৰু উত্তেজনা খুব সাধাৰণভাৱে বোধহয় দুটা ভাগত চিহ্নিত কৰিব পাৰি এই ভাগ দুটাৰ এটা হৈছে ভাৰতীয় কেন্দ্ৰ আৰু অসমৰ মাজৰ দ্বন্দ্ব আৰু আনটো হৈছে অসমীয়া ঘাইখুটি আৰু অন্যান্য জনগোষ্ঠীৰ মাজৰ দ্বন্দ্ব ভাৰতীয় কেন্দ্ৰ আৰু অসমৰ মাজৰ দ্বন্দ্বৰ ক্ষেত্ৰত এটা কথা প্ৰায় বিতৰ্কাতীত যে অঞ্চলটোৰ অৰ্থনৈতিক উন্নয়নৰ কাৰণে কেন্দ্ৰীয় চৰকাৰত অসমৰ প্ৰতিনিধিত্ব থকা সত্ত্বেও ইমান দিনে যথোপযুক্ত ব্যৱস্থা গ্ৰহণ কৰা নাই আৰু ঠিক এই কথাটো অসমীয়া ঘাইখুটি আৰু অন্যান্য জনগোষ্ঠীসমূহৰ মাজৰ দ্বন্দ্বৰ ক্ষেত্ৰতো কম বেছি পৰিমাণে সঁচা গতিকে জনসাধাৰণৰ ন্যায়নিষ্ঠ ক্ষোভক অস্বীকাৰ কৰাৰ প্ৰশ্ন নুঠে কিন্তু এই ক্ষোভক কেন্দ্ৰ কৰি সম্প্ৰতি যিবোৰ প্ৰৱণতা গা কৰি উঠিছে তাত এফালেদি আছে প্ৰকৃতাৰ্থত অসমৰ উন্নতি বিচৰা অথচ
বাস্তৱসন্মত আৰু সুস্পষ্ট নীতি আদৰ্শৰ অভাৱত ভুল পথে পৰিচালিত হৈ আছাম সদিচ্ছাশীল ব্যক্তি আৰু আনফালে দি আছে প্ৰকৃত পৰিমাণে প্ৰৰোচনা সংকীৰ্ণ দলীয় স্বাৰ্থ ব্যক্তিগত দুৰ্নীতি আৰু ক্ষমতাৰ যুঁজবাগৰৰ উপাদান আলফাই ছালফা ৰূপ পৰিগ্ৰহ কৰাৰ সময়তো অসমৰ চুকে কোণে তেওঁলোকৰ উপদ্ৰৱৰ কথা সকলোৱে কৈছিল আলফাৰ সমৰ্থক পৰাগ কুমাৰ দাসক কোনে মাৰিছিল ছালফাৰ কিছু সংখ্যক মৰহি গ'ল আৰু কিছু সংখ্যকে নানা অৰ্থকৰী কামত বৈধ অবৈধভাৱে বেছ টকা পইচা উপাৰ্জন কৰিলে কিন্তু বিপ্লৱ সমাজ পৰিৱৰ্তনৰ কথা তেওঁলোকে পাহৰি গ'ল তাৰ পিছত আহিল আলোচনাপন্থীসকলৰ পৰ্যায়টো এসময়ত পৰেশ বৰুৱাৰ বাহিৰে সকলোৱে অসমলৈ ঘূৰি আহিল ঠিক আছে অসমৰ কথা ভাবি ভুলে শুদ্ধই তেওঁলোকে সশস্ত্ৰ সংগ্ৰামৰ পথ লৈছিল এতিয়া শান্তিপূৰ্ণ উপায়ে অসমৰ কাৰণে কিবা এটা কৰা সম্ভৱনে সেই বিষয়টো আলোচনা কৰিবলৈ তেওঁলোকে এখন জাতীয় অভিৱৰ্তন পাতিলে ডক্টৰ হীৰেণ গোহাঁই মামণি ৰয়ছম গোস্বামী হীৰেণ্য কুমাৰ ভট্টাচাৰ্য হৰেকৃষ্ণ ডেকা আৰু অন্যান্যসকল লগ হৈ তেওঁলোকক এখন দাবী চনত তৈয়াৰ কৰি দিলে সময় বাগৰিল ৰাজনৈতিক দৃশ্যপটত বিজেপিৰ আবিৰ্ভাৱ হ'ল জাতীয় অভিৱৰ্তনৰ উদ্দেশ্য ফুটুকাৰ ফেন হ'ল এতিয়া সাধাৰণ নিৰ্বাচন আহিছে বিজেপি হ'ল এটা ভোট পাৰ্টি যিকোনো প্ৰকাৰে দুটা ভোট বেছিকৈ পালেও তেওঁলোকৰ লাভ সেইকাৰণে চৰকাৰী আঁচনি অন্তৰ্ভুক্ত কৰিয়ে হওক বা আন কিবা কৰিয়ে হওক নমঃ শিৱায় কৰি কোনো ৰকম চুক্তি এখন কৰি থলে হাই ৰে ক'ৰ স্বাধীন অসম কলৈ গ'ল সেই এতিয়া মানুহে আলোচনাপন্থী আলফাক নাহাঁহি কি কৰিব ইফালে পৰেশ বৰুৱাইনো কি কৰি আছে তেওঁ মাজে মাজে তাক ফোন কৰে সকলো অসাৰ হ'ল আলফা কৰি পুলিচ মিলিটাৰীৰ হাতত কিমান যুৱকৰ প্ৰাণ গ'ল আলফাই কিমান মানুহ মাৰিলে কাৰ ভুলৰ কাৰণে এই কৰুণ পৰিসমাপ্তি কিন্তু এইবোৰ কথা আমি যেন আজিৰ পৰা ৩৬ বছৰ আগতে অনুমান কৰিব পাৰিছিলোঁ আৰু বোধহয় সেইকাৰণেই তেতিয়া কৈছিলোঁ এই মুহূৰ্তত আমি এটা কথা ভালদৰে হৃদয়ংগম কৰিব পাৰিব লাগিব যে গোষ্ঠীবিদ্বেষ উগ্ৰপন্থী সন্ত্ৰাসবাদী কাৰ্যকলাপে সমস্যা সমাধানত আমাক সহায় নকৰে বৰং এফালে যেনেকৈ গোষ্ঠীবিদ্বেষে সাধাৰণ মানুহৰ মাজত ঐক্য বিনষ্ট কৰে ঠিক তেনেদৰে উগ্ৰপন্থী আৰু সন্ত্ৰাসবাদী কাৰ্যকলাপে ৰাষ্ট্ৰীয় সন্তোষৰ পথ প্ৰশস্ত কৰে আৰু মূৰকত গণতন্ত্ৰই ক্ষতিগ্ৰস্ত হয় আটাইতকৈ বেছি সন্ত্ৰাসবাদী শক্তিসমূহৰ উত্থান আৰু ৰাষ্ট্ৰীয় সন্তোষৰ ফলত পঞ্জাৱ আৰু কাশ্মীৰত কি ভয়ংকৰ পৰিস্থিতিৰ সৃষ্টি হৈছে সেই বিষয়ে আমি সকলোৱে জানো পঞ্জাৱ আৰু কাশ্মীৰত মানুহৰ জীৱন হৈ থকা নাই গতিকে গোষ্ঠীগত সংঘৰ্ষ আৰু সন্ত্ৰাসবাদী কাৰ্যকলাপ বন্ধ কৰি মুকলি মত বিনিময় আৰু বস্তুনিষ্ঠ বিতৰ্কৰ পথ প্ৰশস্ত কৰিবই লাগিব এই অসম নাগৰিক অভিৱৰ্তন প্ৰস্তুতি সমিতিৰ লগত জড়িত বিশিষ্ট ব্যক্তিসকল আছিল বিজয় চন্দ্ৰ ভাগৱতী ইন্দিৰা মিৰি বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য লক্ষধৰ চৌধুৰী নৱকান্ত বৰুৱা বিনয় ভূষণ চৌধুৰী মেদিনী চৌধুৰী যোগেশ দাস ৰেৱতী মোহন দত্ত চৌধুৰী উমাকান্তন শৰ্মা নলিনীধৰ ভট্টাচাৰ্য আশ্ৰফ আলী পৰমেশ্বৰ শৰ্মা শুভ ব্ৰহ্ম নীলমণি ফুকন ৰবীন্দ্ৰনাথ বৰুৱা ডক্টৰ হীৰেণ গোহাঁই চন্দ্ৰপ্ৰসাদ শইকীয়া প্ৰীতি বৰুৱা ৰাধিকা মোহন ভাগৱতী ধীৰেন্দ্ৰনাথ বেজবৰুৱা অৰুণ শৰ্মা প্ৰফুল্ল বৰুৱা অজিত কুমাৰ শৰ্মা তিলক হাজৰিকা নৰেশ ৰাজখোৱা ডক্টৰ মুকুন্দ মাধৱ শৰ্মা কেশৱ মহন্ত ডক্টৰ বীৰেন্দ্ৰনাথ দত্ত আবুল লেইছ ডক্টৰ গোবিন্দ প্ৰসাদ শৰ্মা ডক্টৰ কুলেন্দু পাঠক অনিল ৰায়চৌধুৰী পুলেন বৰকটকী তফজ্জুল আলী দুৰ্গেশ্বৰ বৰঠাকুৰ ডক্টৰ চন্দ্ৰ শৰ্মা ডক্টৰ শিৱনাথ বৰ্মন লক্ষীনাথ পাংগিং তীৰ্থ বৰকটকী হীৰেণ ভট্টাচাৰ্য ৰবীন্দ্ৰ চৰকাৰ অৱনী চক্ৰৱৰ্তী সমীৰ তাঁতী
শৈলেন মেধি, পুলক লাহিৰী, অমৰজ্যোতি চৌধুৰী, প্ৰদীপ আচাৰ্য, উদয়াদিত্য ভৰালী, ভূপেন সিং, সমীৰণ বৰুৱা আৰু অন্যান্য। ধন্যবাদ।